দীপিকা মজুমদার, স্নেহা দে, দীপিকা নাহা, নন্দিকা নাহা, অনিতা দাস, সমী মজুমদার। এইফালে চাই দিব অকমান। भारत माता की জয়, भारत माता की জয়, भारत माता की জয়। সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখা গৈছে যে ৰাজনৈতিক দলসমূহ বিশেষভাৱে সক্ৰিয় হৈছে, কিন্তু মৰিয়নি সমষ্টিলৈ যদি আমি চাওঁ কংগ্ৰেছৰ তুলনাত কিন্তু বিজেপিৰ সক্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। দিনতে নহয় নিশাও কিন্তু বিজেপিৰ যোগদান কাৰ্যসূচী অব্যাহত আছে। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি 10 নম্বৰ ৱাৰ্ডৰ ডায়মণ্ড খেলপথাৰত, আৰু এই খেলপথাৰ আজি নিশাৰ ভাগত আচলতে 3 শতাধিকৰ অধিক যিসকল ইয়াত লোক আছে আচলতে তেওঁলোকে বিজেপিত যোগদান কৰিছে, আৰু তেওঁলোকক আনিছে 10 নম্বৰ ৱাৰ্ডৰ যিজন নিৰ্দলীয় প্ৰাৰ্থী আছিল বিজু মজুমদাৰ, আৰু আচলতে বিজু মজুমদাৰৰ নেতৃত্বত তেওঁলোকে আজি বিজেপিত যোগদান কৰিছে। মই পোনে পোনে বিজন মজুমদাৰ ওচৰলৈ যাম। কিহৰ প্ৰতি আকৃষ্ট হৈ এনেদৰে হঠাৎ আহিব লগা হ'ল? ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনকল্যাণমুখী আঁচনি ঘৰে ঘৰে যি ধৰণে ভাৰতীয় জনতা পাৰ্টি দুখীয়া ৰাইজৰ মাজত গৈ আঁচনি বিলাইছে, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো দিনে নিশাই কাম কৰাৰ স্পৃহা তথা সোণৰ অসম গঢ়াৰ যি সপোন, আৰু লগতে আমাৰ মৰিয়নিৰ বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কৰ্মী মহোদয়ৰ যি দিনা নিশাই একাকাৰ কৰি কৰ্ম কৰাৰ ইচ্ছা, এই সকলৰ প্ৰতি মই আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলোঁ। ভয় ভাবুকি আহিছে নেকি? মানে শুনা গৈছে যে বিভিন্ন সময়ত শুনা গৈছে যে আঁচনি কৰ্তন কৰিব, অন্যান্য কিবা কিবি সা সুবিধা বন্ধ কৰি দিব, সেইবাবে আপুনি অহা হৈছে নেকি? নাই, সেইসকল ভয় ভাবুকি মই কেতিয়াও কেয়াৰ নকৰোঁ। কাৰণ মোৰ কৰ্মীসকল যিসকল মোৰ সমৰ্থক তেখেতসকলেও কেতিয়াও এইসকলৰ ফালে তেখেতসকলে ভাল ভাবি কেয়াৰ নকৰে, আৰু সেইবাবেই তেখেতসকলে আগৰ পৰাই যিহেতু মই বিজেপি দলতে আছিলোঁ, গতিকে সকলোকে আহি কৈছে যে ঠিক আছে আমি সকলোৱে মিলি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আমি যিহেতু নিৰ্দলীয় আছিলোঁ, নিৰ্দলীয় থকাকালীনো মই কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ হৈয়েই কাম কৰিছিলোঁ। এতিয়ালৈকে 300 মানুহ জইন কৰিলে, বিগত দিনত আমাৰ লগত আৰু মানুহ আহি জইন কৰিব। আমি সকলোৱে আজি যিহেতু তেখেতসকলৰ বাহিৰত আছিলে আৰু ময়ো অলপ ব্যস্ত থকাৰ বাবে সকলোকে আনি জইন কৰিব পৰা নাই, বিগত দিনত আৰু আহি আমাৰ লগত জইন কৰিব। হয়, ধন্যবাদ। এয়া আছিল বিজু মজুমদাৰ ডাঙৰীয়া। আচলতে আজি দেখা গৈছে যে নিশাৰ ভাগত মই পুনৰবাৰ কৈছোঁ, দিনতে নহয় নিশালেও কিন্তু এনেদৰে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী চলি আছে মৰিয়নি সমষ্টিত। ভয় ভাবুকিৰে নহয়, স্ব ইচ্ছাৰে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে বিজেপিত যোগদান কৰিছে, আৰু এই যোগদান কাৰ্যসূচীত আজি বিশেষভাৱে দেখা গৈছে ৰূপজ্যোতি কুৰ্মীকে আদি কৰি যোৰহাট জিলাত যি বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আমাৰ লগত শান্তনু পূজাৰী ডাঙৰীয়া আছে। কি ক'ব, এনেদৰে যি ৰাইজ আছে আচলতে ঢল বৈছে বুলি ক'ব লাগিব, বিজেপিৰ প্ৰতি আকৃষ্ট হৈ ঢল বৈছে, কি ক'ব আপুনি? আপোনালোকে যদি চাই যে যোৰহাট জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে আমাৰ 4টা বিধানসভা সমষ্টি আছে। 4টা বিধানসভা সমষ্টিতে বিগত পঞ্চায়ত নিৰ্বাচনৰ আগৰে পৰাই ৰাইজে বিপুলভাৱে আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিছে। মোৰ যদি হিচাপ ভুল হোৱা নাই, বিগত সময়ছোৱাত যোৰহাট জিলাত যোৱা 8-9 মাহৰ ভিতৰত প্ৰায় 10,000ৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে, আৰু মৰিয়নি সমষ্টিতে এতিয়ালৈকে 3-4 হাজাৰ লোকে ইয়াৰ ভিতৰত যোগদান কৰিছে। বাকী প্ৰতিটো বিধানসভা সমষ্টি আমাৰ যোৰহাট, তিতাবৰ, তিয়ক প্ৰতিটোতে আমাৰ বিপুল সংখ্যক ৰাইজে এইকেইদিনত যোগদান কৰিছে। ইয়াৰ প্ৰধান কাৰণটো হ'ল যে আমাৰ ৰাজ্যত বিশেষকৈ আৰু কেন্দ্ৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ এই দুখন চৰকাৰৰ যি উন্নয়নৰ যিটো অভিযান ব্যাপকতা, সেই ব্যাপকতাই ৰাইজক আকৰ্ষিত কৰিছে। এফালে ঐতিহ্য সংস্কৃতি ৰক্ষাৰ বাবে এই চৰকাৰখনৰ দৃঢ় সংকল্প, আৰু লগতে ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে এই চৰকাৰখনৰ যি প্ৰয়াস, সেই প্ৰয়াসৰ লগত আন্তঃগাঁথনি উন্নয়নৰ চৰকাৰৰ যিখিনি হাবিয়াস, সেই সকলোবিলাকে সাধাৰণ ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিছে, আৰু এই আকৰ্ষণৰ ফলস্বৰূপেই ভাৰতীয় জনতা পাৰ্টিত এতিয়া ৰাইজে বিপুল হাৰত যোগদান কৰিছে। আজি আমাৰ মৰিয়নি 10 নম্বৰ ৱাৰ্ডত বিজন মজুমদাৰ ডাঙৰীয়া যিগৰাকী ৱাৰ্ড কমিছনাৰ নিৰ্দলীয়ভাৱে জিকি অহা, তেখেতৰ নেতৃত্বত, তেখেত আগতে ভাৰতীয় জনতা পাৰ্টিতে আছিলে, তেখেতৰ নেতৃত্বত আজি 3 শতাধিক লোকে আমাৰ দলত যোগদান কৰিলে। আৰু এই
কথাবিলাক আচলতে এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজ এতিয়া কেৱল ভাৰতীয় জনতা পাৰ্টীৰ আকৰ্ষণৰ ৰাইজ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈছে। ৰাইজে কংগ্ৰেছে যে অৰুণোদয় বন্ধ কৰিব, কংগ্ৰেছে যে ৰাজ্যত উন্নয়নৰ বিৰোধিতা কৰিছে, কংগ্ৰেছে যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে অসম বিশ্ব অৰ্থনীতিৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈছে, অসমৰ যে নিবনুৱা যুৱক যুৱতীয়ে ছেমি কণ্ডাক্টৰৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিব বা চাকৰি পাইছে কোনো ধৰণৰ ক'তো ঘোচ ঘাচ নিদিয়াকে, এইবোৰ কথা কংগ্ৰেছী নেতৃত্বৰ হজম হোৱা নাই আৰু তেওঁলোকে মুকলিভাৱে এই কথাবিলাকক প্ৰত্যাহ্বান জনাইছে, উন্নয়নৰ প্ৰত্যাহ্বান জনাইছে, অৰুণোদয় বন্ধ কৰি দিম বুলি তেওঁলোকে ভাবুকি দিছে। সেইবিলাকত ৰাইজ বিতৰস্বদ্ধ হৈছে। ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ এজেণ্ডাৰ লগত আছে। ৰাইজ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা এই যিটো আমাৰ অচিনাকি মানুহৰ প্ৰতি আগ্ৰাসী তেওঁলোকৰ যিটো মনোভাৱ ভূমি আগ্ৰাসনৰ, তাৰ প্ৰতি যে বিজেপি চৰকাৰে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে, উচ্ছেদ অভিযান চলাইছে, সেইবিলাকৰ প্ৰতি ৰাইজ আচলতে আকৰ্ষিত হৈ আজি ভাৰতীয় জনতা পাৰ্টীত দলে বলে যোগদান কৰিবলৈ ওলাই আহিছে। হয়, নিশ্চয়কৈ ধন্যবাদ। আচলতে মই পুনৰবাৰ ক'ব লাগিব যে মৰিয়নীত যি ৰাজনৈতিক বঁটা, আচলতে ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে যি ৰাজনৈতিক বঁটা, তাত একমাত্ৰ বিজেপিৰ বঁটাহে দেখা গৈছে। যিহেতু বিজেপিয়ে সৰু সৰু মিটিং কৰি, সৰু সৰু অঞ্চলতো মিটিং কৰি তেওঁলোকে যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে আমি পুনৰ ক'ব লাগিব যে মৰিয়নী যি বিধানসভা সমষ্টি, আচলতে ২১খন পঞ্চায়তৰ ভিতৰত ২১খনেই বিজেপি আৰু মিত্ৰ দলৰ অধীনত আছে। আৰু এইবাৰ নিৰ্বাচনৰ বঁটাহে হয়তো আগন্তুক সময়ত দেখা দিব যে কেনেদৰে যি ৰাজনৈতিক দল আছে, অন্য ৰাজনৈতিক দল আছে, কেনে ভূমিকা পালন কৰি সময়ত দেখা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।